আজি মঙলবাৰ ২০২৫ চনৰ ২১ জানুৱাৰী কুল বৰুৱাৰ জন্মদিন। ১৯৩৮ চনৰ ২১ জানুৱাৰীত জন্ম হৈছিল বহুসংখ্যক জনপ্ৰিয় অসমীয়া গীতৰ গায়ক, যশস্বী গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পী আৰু সংগীত পৰিচালকজনৰ। ষোড়শ লুইক মৃত্যুদণ্ড। ১৭৯৩ চনৰ ২১ জানুৱাৰীত ফৰাচী বিপ্লৱৰ সময়ত ৰাষ্ট্ৰদ্ৰোহত দোষী সাব্যস্ত কৰি ফ্ৰান্সৰ অন্তিমজন ৰজা ষোড়শ লুইক পেৰিছত গিলোটিনৰ দ্বাৰা মৃত্যুদণ্ড দিয়া হৈছিল। তেওঁ আছিল ভাৰ্চাইলৰ প্ৰাসাদত বাস কৰা শেষ ৰজা। বিপ্লৱীসকলে তেওঁক লুই দ্য লাষ্ট নাম দিছিল। লেনিনৰ মৃত্যু। ১৯২৪ চনৰ ২১ জানুৱাৰীত ৫৪ বছৰ বয়সত মৃত্যু হৈছিল ছোভিয়েট ৰাছিয়াৰ সংঘ চৰকাৰৰ মুৰব্বী, লেনিনবাদৰ জন্মদাতা, ৰুছ সাম্যবাদী বিপ্লৱী, ৰাজনীতিবিদ আৰু ৰাজনৈতিক তত্ত্ববিদগৰাকীৰ। জৰ্জ অৰৱেলৰ মৃত্যু। ১৯৫০ চনৰ ২১ জানুৱাৰীত ৪৬ বছৰ বয়সত লণ্ডনত মৃত্যু হৈছিল যশস্বী ইংৰাজ ঔপন্যাসিক, কবি, সাংবাদিক, সমালোচকজনৰ। প্ৰকৃত নাম এৰিক আৰ্থাৰ ব্লেয়াৰ। গজেন বৰুৱাৰ মৃত্যু। ১৯৭৭ চনৰ ২১ জানুৱাৰীত ৬২ বছৰ বয়সত মৃত্যু হৈছিল বিখ্যাত বাৰেচহৰীয়া ভাওনাৰ প্ৰতিষ্ঠাতা, প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতীত অভিনয়ৰ লগতে দেশে বিদেশে সত্ৰীয়া নৃত্য পৰিৱেশন কৰি খ্যাতি অৰ্জন কৰা শোণিতপুৰৰ নামেৰে জনাজাত শিল্পীগৰাকীৰ। বিষ্ণুৰাম মেধিৰ মৃত্যু। ১৯৮১ চনৰ ২১ জানুৱাৰীত ৯৩ বছৰ বয়সত মৃত্যু হৈছিল অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী আৰু পৰৱৰ্তীকালত মাদ্ৰাজ ৰাজ্যৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰা অগ্ৰণী স্বাধীনতা সংগ্ৰামী ৰাজনীতিবিদগৰাকীৰ। মৃণালিনী চাৰাভাইৰ মৃত্যু। ২০১৬ চনৰ ২১ জানুৱাৰীত ৯৭ বছৰ বয়সত গুজৰাটৰ আহমেদাবাদত মৃত্যু হৈছিল পদ্মভূষণেৰে সন্মানিত ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী, নৃত্য পৰিচালক আৰু প্ৰশিক্ষকগৰাকীৰ। সম্পূৰ্ণ নাম মৃণালিনী বিক্ৰম চাৰাভাই। ভাৰতত কপিৰাইট আইন বলবৎ। ১৯৫৮ চনৰ ২১ জানুৱাৰীত ভাৰতত ১৯৫৭ চনৰ কপিৰাইট আইন বলবৎ হয়। স্বাধীন ভাৰতত প্ৰথমবাৰৰ বাবে প্ৰৱৰ্তন কৰা এই কপিৰাইট আইনে লেখক, শিল্পী, ডিজাইনাৰসকলৰ সৃষ্টিশীল সম্পদৰ ওপৰত অধিকাৰ সুৰক্ষিত কৰে। ত্ৰিপুৰা, মণিপুৰ আৰু মেঘালয় ৰাজ্য গঠন। ১৯৭২ চনৰ ২১ জানুৱাৰীত উত্তৰ পূৰ্বাঞ্চল পুনৰ্গঠন আইনৰ অনুসৰি ত্ৰিপুৰা, মণিপুৰ আৰু মেঘালয় পূৰ্ণাংগ ৰাজ্যত পৰিণত হয়। অসমত ২খন কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা। ঐতিহাসিক অসম চুক্তিৰ চৰ্ত অনুসৰি ১৯৯৪ চনৰ ২১ জানুৱাৰীত অসমত ২খনকৈ কেন্দ্ৰীয় বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল। তেজপুৰৰ নপামত তেজপুৰ বিশ্ববিদ্যালয় আৰু শিলচৰত অসম বিশ্ববিদ্যালয়ৰ কাম-কাজ আৰম্ভ হয়। বাণিজ্যিক কনকৰ্ড বিমান। ১৯৭৬ চনৰ ২১ জানুৱাৰীত ফৰাচী ব্ৰিটিছ বাণিজ্যিক ছুপাৰছনিক বিমান কনকৰ্ডে প্ৰথম নিৰ্ধাৰিত বিমান যাত্ৰাত উৰা মাৰে। ২খন ছুপাৰছনিক বিমানে পেৰিছ আৰু লণ্ডনৰ পৰা একেলগে উৰা মাৰিছিল। দ্য ককটেল পাৰ্টিৰ প্ৰিমিয়াৰ। ১৯৫০ চনৰ ২১ জানুৱাৰীত নিউয়ৰ্ক চহৰৰ ব্ৰডৱেত প্ৰিমিয়াৰ হৈছিল টি.এছ. এলিয়টৰ বহু প্ৰশংসিত নাটক দ্য ককটেল পাৰ্টি। একেলেঠাৰিয়ে ৪০৯টা প্ৰদৰ্শনী হৈছিল ১৯৫০ চনত শ্ৰেষ্ঠ নাটকৰ টনি বঁটা লাভ কৰা বিখ্যাত নাটকখনৰ। প্ৰথম পাৰমাণৱিক ছাবমেৰিন। ১৯৫৪ চনৰ ২১ জানুৱাৰীত কানেক্টিকাটৰ টেমছ নদীত পাৰমাণৱিক ছাবমেৰিন USS নটিলাছ উৎক্ষেপণ কৰা হয়। ই আছিল বিশ্বৰ প্ৰথমখন পাৰমাণৱিক শক্তিচালিত ছাবমেৰিন। নাৰী বিদ্বেষৰ বিৰুদ্ধে বিশ্বব্যাপী প্ৰতিবাদ। ডোনাল্ড ট্ৰাম্পে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে প্ৰথমবাৰ কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছদিনা ২০১৭ চনৰ ২১ জানুৱাৰীত ট্ৰাম্পৰ স্থিতি আৰু বক্তব্য নাৰী বিদ্বেষী আৰু নাৰীৰ অধিকাৰৰ প্ৰতি ভাবুকি হিচাপে গণ্য কৰি আমেৰিকাৰ ৪০০খন চহৰ আৰু ১৬০খনতকৈও অধিক দেশত মহিলাই পদযাত্ৰা কৰি প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰথম মণ্টে কাৰ্লো ৰেলী। ১৯১১ চনৰ ২১ জানুৱাৰীৰ পৰা ২৯ জানুৱাৰীলৈ অটোমোবাইল ক্লাব ডি মনাকৰ উদ্যোগত প্ৰথম মণ্টে কাৰ্লো ৰেলী অনুষ্ঠিত হৈছিল। ইউৰোপৰ ১১টা ভিন্ন স্থানৰ পৰা মণ্টে কাৰ্লোৰ ফিনিচিং লাইনলৈ ২৩খন গাড়ীৰ এই ৰেলীত হেনৰী ৰুজিয়ে টাৰ্কেট মেৰি 25 HP গাড়ীৰে জয়লাভ কৰে। প্ৰথম তেলৰ কূপ খনন। ১৮৬৫ চনৰ ২১ জানুৱাৰীত প্ৰথমবাৰৰ বাবে টৰ্পিডো ব্যৱহাৰ কৰি তেলৰ কূপ খনন কৰা হয়। সেনাৰ কৰ্ণেল এডৱাৰ্ড A.L. ৰবাৰ্টছে কূপৰ পৰা জীৱাশ্ম ইন্ধনৰ প্ৰৱাহ বৃদ্ধি কৰিবলৈ অস্থায়ী টৰ্পিডো ব্যৱহাৰ কৰিছিল। নিউয়ৰ্কত মহিলাৰ ধূমপানত নিষেধাজ্ঞা। ১৯০৮ চনৰ ২১ জানুৱাৰীত নিউয়ৰ্ক চহৰত মহিলাসকলে ৰাজহুৱা স্থানত ধূমপান কৰাত নিষেধাজ্ঞা আৰোপ কৰা চুলিভান অৰ্ডিনেন্স গৃহীত হয়। কিন্তু পিছৰ মাহতে মেয়ৰে এই অধ্যাদেশখনত ভেটো প্ৰদান কৰে আৰু মহিলাসকলে পুনৰ ৰাজহুৱা স্থানত ধূমপান কৰাৰ অনুমতি লাভ কৰে। জন মেকেনৰক বহিষ্কাৰ।
1990 চনৰ 21 জানুৱাৰীত টেনিছ তাৰকা জন মেকেনৰ অষ্ট্ৰেলিয়ান অপেনৰ পৰা বহিষ্কাৰ হোৱা প্ৰথমজন খেলুৱৈ হিচাপে চিহ্নিত হৈছিল। মাইকেল পাৰ্নফৰ্চৰ বিৰুদ্ধে চতুৰ্থ ৰাউণ্ডৰ খেলত আম্পায়াৰ, ছুপাৰভাইজাৰ আৰু ৰেফাৰীক গালি পৰাৰ বাবে তেওঁক বহিষ্কাৰ কৰা হৈছিল। ইনফৰমেশ্যন ডেস্ক, দেশ টুডে।